আচলতে আজি এটা এই পবিত্ৰ দিন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুতিথিত আমি আজি বিদ্যালয়ত শিল্পী দিৱস উদযাপন কৰিছোঁ। লগতে আজি সুদীৰ্ঘ ৩২ বছৰ শিক্ষকতা জীৱনত যিবোৰ সাম্প্ৰতিক সময়ত যিবোৰ সমস্যা বা সমাধান যিবোৰ দেখি আহিছোঁ আমি, তাৰ ওপৰত মই কেইটামান প্ৰবন্ধ লিখি বিভিন্ন সময়ত সিঁচৰিত হৈ আছিল। আমাৰ শিক্ষক বন্ধুসকল, বিশেষকৈ মই বিশিষ্ট কবি, যুৱ সাহিত্যিক বঁটাপ্ৰাপক কিশোৰ মনজিৎ বৰাদেৱৰ নাম ল'ব লাগিব। তেখেতৰ নেৰানেপেৰা প্ৰচেষ্টাত মই যিখিনি লিখি থৈছিলোঁ, সেই লিখনিখিনিক তেখেতে কিতাপ আকাৰে প্ৰকাশ কৰিবৰ কাৰণে মোক অনুপ্ৰাণিত কৰিলে। আৰু সেই এপাহতে মই যিখিনি লিখি থোৱা আছিল সুদীৰ্ঘ প্ৰায় ১৫টা বছৰ ধৰি, সেইখিনি একগোট কৰি আমি প্ৰবন্ধ গ্ৰন্থ হিচাপে মই প্ৰকাশ কৰিছিলোঁ। আৰু তাৰ নাম দিছিলোঁ দৃষ্টিপাত। বাস্তৱ জীৱনত সন্মুখীন হোৱা বিভিন্ন ধৰণৰ সমস্যাবিলাক, যিবিলাক আমি আহোঁতে যাওঁতে দেখি থাকোঁ। যেনে ধৰক মোবাইল লৈ পেলাই ছাত্ৰ ছাত্ৰীসকলৰ কি সমস্যা আৰু তাৰ সমাধান কি। এতিয়া গ্ৰাম্য অঞ্চলৰ কৃষকসকলে যথেষ্ট কষ্ট কৰে, তেওঁলোকৰ গ্ৰাম্য অৰ্থনীতিত তেওঁলোকৰ অৱদান বহুত, কিন্তু তেওঁলোকৰ চৰকাৰে কি সুবিধা দিছে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যিবিলাক সমস্যা আছিলে, সেই সমস্যাবিলাক মই উল্লেখ কৰিছোঁ। লগতে তাৰ কিঞ্চিত চেষ্টা কৰিছোঁ যে সমাধানবিলাক যদি পাঠক সমাজে এই কিতাপখন আদৰি লয়, মই ভাবিম যে আমাৰ বিভিন্ন ধৰণৰ সমস্যা দূৰ হ'ব। আৰু বিশেষকৈ আমাৰ তাত জ্বলন্ত সমস্যা হ'ল আমাৰ যিটো প্লাষ্টিক প্ৰদূষণৰ যিটো সমস্যা। এই সমস্যাৰ ওপৰত বিভিন্ন সময়ত চৰকাৰে কেৰি বেগ বন্ধ কৰে, ইটো বহুত কৰে, কিন্তু ইয়াৰ সমাধানৰ পথটো কোনোদিন দিয়া নাই। মই শিক্ষকতা জীৱনৰ সীমিত জ্ঞানেৰে এই প্লাষ্টিকৰ যিটো সমস্যা, ইয়াৰ পৰা কেনেকৈ উদ্ভৱ হৈছে বা ইয়াক কেনেদৰে সমাধান কৰিব পাৰি, মই এই মোৰ প্ৰবন্ধ সংকলন গ্ৰন্থখনিত মই উল্লেখ কৰিছোঁ। আৰু মই আশা ৰাখিম যদি পাঠক সমাজে হৃদয়ংগম কৰিব পাৰে, মোৰ কিতাপখন যদি আঁকোৱালি লয়, ইয়াৰ পৰা কেইবাটাও সমস্যা ইয়াত আছে আৰু তাৰ সমাধানো মই বাট মুকলি কৰি থৈছোঁ। আৰু সেইখিনি তেওঁলোকে কৰিলে নিশ্চয় আমাৰ অসমখন জাকত জিলিকা হ'ব। আৰু দ্বিতীয়তে কথা হ'ল, সুদীৰ্ঘ ৩২ বছৰ কাল যদিও মই শিক্ষকতা কৰিলোঁ, শিক্ষকতাটো মই কেতিয়াও নকওঁ যে মই শিক্ষক বুলি, কাৰণ মই বিদ্যালয়খনক এখন মঞ্চ হিচাপে লৈ তাত মাত্ৰ অনুশীলন কৰি আছোঁ। এই অনুশীলন কৰি থাকোঁতে মোৰ জীৱনত যিবোৰ অভিজ্ঞতা হ'ল, যে এজন শিক্ষকৰ দায়িত্ব, কৰ্তব্য, গুণগত শিক্ষা কেনেকৈ দিব লাগে, বা এজন প্ৰধান শিক্ষকৰ তলত আমি থাকি বিদ্যালয়খন সৰ্বাংগীন বিকাশৰ কাৰণে কেনেদৰে কাম কৰিব লাগে, এই কথাবিলাকে আমি এই মোৰ প্ৰবন্ধ গ্ৰন্থখনত উল্লেখ কৰিছোঁ। আৰু আজি আপোনালোকক এই আপাহতে মই প্ৰতিটো চেনেলৰ যিসকল সাংবাদিক বন্ধু আহিছে, তেখেতসকলক মই মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ মই যিবোৰ লিখোঁ, এতিয়া ইতিমধ্যে আমাৰ কিশোৰ মনজিৎ বৰাদেৱে যদিও কৈছে, মোৰ আদৰ্শ ব্যক্তি এজন হ'ল স্বৰ্গীয় হোমেন বৰগোহাঁই ছাৰ। তেখেতৰ প্ৰতিখন কিতাপ নপঢ়িলোঁ, যিমানখিনি সাধ্য অনুসৰি মই পাৰোঁ মই পঢ়োঁ। আৰু তেখেতৰ হয়তো কিবা এটা মোৰ গালৈ আহিছে যদিও মই নাজানো, সেইটো আচলতে মই যিবিলাক বিষাদেৰে ভৰা, বিষাদী জীৱনবিলাকহে মই সাধাৰণতে বাছি লওঁ মোৰ বিষয়বস্তু হিচাপে। ইতিমধ্যে মোৰ দ্বিতীয়খন গল্প সংকলন মই প্ৰকাশ কৰি আছোঁ, যে ভগ্ন হৃদয়ৰ উচুপনি বুলি। তাত বাস্তৱ জীৱনত যিবোৰ ধৰক পাৰিবাৰিক যিবিলাক সমস্যা থাকে, বা আজিকালি যিবিলাক পৰকীয় প্ৰেম হৈ যায়, এনেকুৱা ধৰণৰ কিছুমান, বা মালতী প্ৰেমে পূৰ্ণতা পালে, এনেকুৱা ধৰণৰ কিছুমান প্ৰায় ১০-১৫টামান গল্প মই ইতিমধ্যে লিখিছোঁ। প্ৰায় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আৰু অনাগত মই আশা ৰাখিম এই ২০২৬ চনৰ ছেপ্টেম্বৰৰ ভিতৰত মোৰ দ্বিতীয়খন গ্ৰন্থ ভগ্ন হৃদয়ৰ উচুপনি প্ৰকাশ পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।